তেজপুৰত ৩৩ কোটি টকা ব্যয় সাপেক্ষে পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অশোক সিংহলে। এফালে আধাৰশিলা কাৰ্যসূচীৰ পৰা তেজপুৰত চলি থকা উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ৫৩৫ কোটি টকা ব্যয় সাপেক্ষে তেজপুৰত চলি আছে উন্নয়নৰ কাম। মন্ত্ৰীগৰাকীয়ে লগতে কয়, এই বহুমুখী প্ৰকল্পসমূহৰ কাম সম্পন্ন হলে তেজপুৰে পৰ্যটনৰ দিশত নতুন গতি লাভ কৰিব। মৰাফৰলিত ১২৩ কোটি টকীয়া ইকো টুৰিজিম আঁচনিৰ লগতে আৰু এটা অত্যাধুনিক ভৱনো নিৰ্মাণ কৰা হ'ব। এফালে বিতৰ্কিত ট্ৰেডিং কাণ্ডক লৈ মন্ত্ৰী অশোক সিংহলৰ মন্তব্য, কেলেংকাৰীৰ তদন্ত অসম আৰক্ষীয়ে সঠিক পথেৰে কৰি আছে। কেলেংকাৰী এটা হৈছে, পুলিচে ধৰিছে, ইমানটোৱে পুলিচে তদন্ত কৰিব। আইবিটো এইবিলাক কাম দাদা, আইবিটো এইবিলাক ঘটনাত নাহে আৰু CBIক দিয়া কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণাই কৰিছে। দিয়া নাই দাদা, এটা প্ৰক্ৰিয়া থাকে না। আপুনি যেনেকৈ কৈছে যে দিয়া নাই এতিয়ালৈকে, যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে তাৰপিছত অলপ অপেক্ষাটো কৰিব লাগিব। প্ৰক্ৰিয়াটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে CBIক তদন্তটো দিব। CBIক তদন্ত দিয়াৰ দিয়াৰ পিছত হোম মিনিষ্ট্ৰীক ৰিকুৱেষ্ট কৰা হয়। হোম মিনিষ্ট্ৰীয়ে যেতিয়া ৰিকুৱেষ্টটো একচেপ্ট কৰে, CBI মেটাৰটো টেক আপ কৰে। চ' এই ঘোষণা কৰা হৈছে কেইদিন? 3 দিনেই হৈছে। চিঠি যাব, তাত বিচাৰ হ'ব, একচেপ্টেঞ্চ বা ডিনাইল আহিব, তাৰপিছত এই প্ৰক্ৰিয়াটো আগবাঢ়িব। বিৰোধীটো টাৰ্গেট কৰিব, এইটো বিৰোধীৰে কাম। বিৰোধী টাৰ্গেট নকৰিব বুলি কিয় ভাবি চলি আছে? বিৰোধী কামহে টাৰ্গেট কৰা। বিৰোধীৰ কামটোহে টাৰ্গেট কৰা। এই কাণ্ডটো যিটো আপুনি কৈছে, ধৰিছে কোনে? পোহৰত কোনে আনিলে? অসম পুলিচে পোহৰত, অৰ্থাৎ অসম পুলিচ সক্ষম আছে বুলি সেইটো পোহৰত আহিল, নহ'লেতো আৰু চলি থাকিলেহেঁতেন। নাই, এইটোতো ন্যায়ালয়ে বিচাৰ কৰিব। ন্যায়ালয়ে বিচাৰ কৰিব। এতিয়া কণ্ট্ৰেক্টৰে ৰাস্তা খান্দিব আৰু আপোনালোকে মোক গালি পাৰিব। য'ত য'ত পানী যোগান প্ৰকল্প হৈ আছে মানুহে মোক গালি পাৰে। পিছত যেতিয়া ঠিক হৈ যায় পাহৰিও যায়, এইটোও ভাল। কিন্তু অলপ কষ্ট আপোনালোকে ল'ব লাগিব। কণ্ট্ৰেক্টৰক মই বুজাই আছোঁ, মিটিঙো কৰি আছোঁ, SOPও এটা দিয়া হৈছে যে ৰাস্তা খান্দাৰ সময়ত যিটো কষ্ট আপোনালোকৰ হ'ব, এই কষ্টটো আপোনালোকে মানি ল'ব লাগিব। ৰাস্তা যিটো খান্দিবা, এতিয়া গোলা আমাৰ কেওটছাৰৰ ৰাস্তাটো যায় খান্দি দিয়ে, কেওটছাৰে গমে নাপায়, গালি দিব। এই সিংহালে কি বুলি পাইছে? ইমান দাদাগিৰি কেলে? ৰাস্তাটো খান্দি দিলে এইটো কথা হ'ল নেকি? তেনেকৈ নাখান্দিবা বাবা। ৱাৰ্ড কমিশনাৰ সকলেও বহি আছে। ৰাস্তা খান্দাৰ আগতে পাব্লিকৰ লগত মিটিং পাতিবা। কাৰোবাৰ ঘৰত বিয়া হ'ব পাৰে, শ্ৰাদ্ধ হ'ব পাৰে, 2 দিন পিছত খান্দিবা। পাব্লিকক কনফিডেন্স লৈ যেতিয়া ৰাস্তা খান্দিবা, পাব্লিকে ক'ব নহয় পানী যোগানৰ কাৰণে ৰাস্তা খান্দিছে, অলপ কষ্ট হ'লে আমি ল'ব লাগিব। পাব্লিকক লগত নহ'লে ৰাস্তা খান্দিলে পাব্লিকে গালি দিয়ে। গালি খাব মন আছে নে কাম কৰিব মন আছে? না কাম কৰি পাব্লিকক কনফিডেন্সত লৈ কাম কৰিব লাগিব।